আজি আমালোক এই ভিডিঅ'টোত ক্লাছ 12ৰ পলিটিকেল সায়েন্সৰ চেপ্টাৰ 6 পাৰ্টৰ নাম হ'ব লাগিছে আন্তৰ্জাতিক সংগঠন। এই আন্তৰ্জাতিক সংগঠন পাৰ্টটোৰ যেইকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আছে তাৰে কেইটামান আজি আমালোক ইয়াত আলোচনা কৰিম। কেইটামান ইমান কয় কেইটামান ভিডিঅ'টো অলপমান সৰু হ'ব, ঠিক আছে। 1 নম্বৰ কি কৈছে, ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান কোন আছিল? ট্ৰিক ভেলি। কি নাম আছিল? ট্ৰিক ভেলি। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনৰ নাম কি? এণ্টনিঅ' গুটাৰিছ। 3 নম্বৰ ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়? প্ৰতি বছৰৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। কেতিয়া? 24 অক্টোবৰ প্ৰতি বছৰে। ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 1945 চনৰ 24 অক্টোবৰ। ভাৰতে ৰাষ্ট্ৰসংঘত কেতিয়া যোগদান কৰিছিল? 1945 চনৰ 30 অক্টোবৰ, ঠিক আছে। ৰাষ্ট্ৰসংঘৰ সদনত প্ৰথমে কিমানখন ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল? 51খন, 51। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য কেইখন? 193 অৰ্থাৎ 193। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা আৰু কি কি? ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ 6টা। সেইবোৰ হ'ল সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, ন্যায়ৰক্ষী পৰিষদ, আন্তৰ্জাতিক ন্যায়ালয়, সচিবালয় আৰু সচিব প্ৰধান। 9 নম্বৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আমেৰিকাৰ নিউয়ৰ্কত। ক'ত অৱস্থিত? আমেৰিকাৰ নিউয়ৰ্কত। বহুত সময়ত দেখা গৈছে যে সৰু প্ৰশ্ন হিচাপে এইটো প্ৰশ্ন দি দিছে, গতিকে এইটো প্ৰশ্ন এইবাৰো দিব পাৰে। ভাৰত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰ হয়নে নহয়? হয়। আন্তৰ্জাতিক মুদ্ৰা নিধি IMF কেতিয়া গঠন কৰা হৈছিল? IMF 1945 চনত গঠন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় আমেৰিকাত অৱস্থিত। বিশ্ব বেংক WB কেতিয়া গঠন কৰা হৈছিল? WB 1945 চনত গঠন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় আমেৰিকাত অৱস্থিত। IAEA সম্পূৰ্ণ ৰূপটো লিখা। ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সি। ইয়াৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভা চহৰত অৱস্থিত। UNDPৰ সম্পূৰ্ণ ৰূপটো লিখা। ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমান দীঘল নকৰিম, মই ইয়াতে সমাপ্ত কৰিলোঁ। তোমালোকে এইখিনি শৰ্ট প্ৰশ্ন উত্তৰবিলাক লিখি লোৱা। চ' ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।